প্ৰথমে চাওক কেইটামান দৃশ্য বিপদসংকুল যাত্ৰা এখন দলঙৰ অভাৱ উন্নয়নৰ নমুনা এনেদৰে এককাল পানীৰে নৈ পাৰ হৈ বিদ্যালয়লৈ গৈছে ছাত্ৰ ছাত্ৰী এয়া এইসকল শিক্ষাৰ্থীয়ে দৈনন্দিন সন্মুখীন হোৱা এটা জ্বলন্ত সমস্যা কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয় অঞ্চলটোৰ ৰাইজেও যাতায়াতৰ ক্ষেত্ৰত ভোগ কৰি আহিছে এই সমস্যাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত সীমান্তৱৰ্তী বৃহত্তৰ কেমি অঞ্চল এয়া প্ৰথমে শুনক ছাত্ৰৰ মুখেৰে সমস্যাৰ বিষয়ে অসুবিধা হয় আমি বাৰিষাত পাৰ হলে এইটো কাপোৰ চাপোৰ ভিজিয়াই এনেকে নাও কেতিয়াবা নহলে নাহুৱে নাওটো পাৰ কৰিবলৈ অসুবিধা হয় নেকি চৰকাৰৰ চৰম হেমাহিত সীমান্তৱৰ্তী কেমি জেলমত এখন দলঙৰ অভাৱত ভুগিছে ৰাইজে জীৱন মৰণৰ যুঁজেৰে খৰস্ৰোতা এখন নৈ পাৰ হৈ কণ কণ ছাত্ৰ ছাত্ৰী অব্যাহত স্কুল যাত্ৰা ৰাজ্যৰ যাতায়াত ব্যৱস্থাত গুৰুত্ব নাই জনপ্ৰতিনিধিৰো অঞ্চলটোত শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে একমাত্ৰ কেমি জেলম মধ্য ইংৰাজী বিদ্যালয় বাৰিষাত খৰস্ৰোতা নৈখনক পাৰ কৰিব নোৱাৰি ছাত্ৰ ছাত্ৰীৰ স্তব্ধ হৈ পৰে বিদ্যালয়ৰ পাঠদান আৰু শুনক অঞ্চলটোৰ ৰাইজৰ সমস্যা অভিযোগৰ বিষয়ে আজি 1950 চনৰ আগৰ পৰা আমাৰ গাঁওখন এনে ইয়াতে বসবাস কৰি আহিছে আৰু আমাৰ স্কুল বুলিবলৈ ল'ৰা ছোৱালী শিক্ষা কেন্দ্ৰস্থল বুলিবলৈ এখন এম ই স্কুল এই নৈখনৰ ইপাৰৰ ল'ৰা ছোৱালী অকল কৰালি মাহতে শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধাটো পায় গাঁৱৰ মাজত একমাত্ৰ এম ই স্কুল এখন আছে যিটোৰ নাম কেমি জেলেম এম ই স্কুল কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল আমাৰ কেমি আৰু আমাৰ স্কুলৰ মাজতে এখন নদী আছে এই নদীটো বৰষুণ দিলে বহুত পানী বাঢ়ি যায় কাৰণে ছাত্ৰ ছাত্ৰীসকলে আমাৰ স্কুল আহিব নোৱাৰে ৰাইজৰ অভিযোগ নদীখনৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে বাৰম্বাৰ ৰাইজে আবেদন কৰি আহিছে যদিও আজি কুপতি বিষয়টোত গুৰুত্ব নিদিলে অসম চৰকাৰ কিংবা স্থানীয় জনপ্ৰতিনিধিয়ে অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা কেমি নদী পাৰ হোৱাৰ বাহিৰে ৰাইজৰ বাবে নাই কোনো বিকল্প পথ বছৰ বছৰ ধৰি জোনাইৰ কেমি ঐৰাম ঘাট জামপানী আদি 4খনকৈ গাঁৱৰ ৰাইজে এবুৰি সমস্যাৰে পাৰ কৰিছে জীৱন মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াক মই নিজে সাক্ষাৎ নিজে তেওঁৰ লগত কথা পাতিছোঁ আৰু বাৰম্বাৰে আমি এই প্ৰচাৰ মাধ্যমৰ যোগেদি আমি তেখেতক অনুনয় বিনয় কৰিছোঁ উপায়হীন ৰাইজে আগন্তুক নিৰ্বাচনৰ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জোনাইৰ পৰা প্ৰাঞ্জিত দলে ৰিপৰ্ট প্ৰাগ নিউজ